আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত বৃহৎ আৰক্ষী সফলতা দেখিবলৈ পাইছোঁ। বিশেষভাৱে শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক দেৱাশিষ শৰ্মাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই আমি একাধিক্ৰমে আমি দেখিছোঁ আজি 3-4 দিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, লগতে গাড়ী চোৱাক আটক কৰিবলৈ সক্ষম হৈছে। আমি ভাল পাইছোঁ, কিন্তু লগতে এই 3-4টা কেছতে আমাৰ ড্ৰাগছ বেপাৰী বা ড্ৰাগছ সেৱন কৰা মানুহ শেষ হৈ যোৱা নাই। ড্ৰাগছৰ সেৱন কৰা মানুহ আৰু বেপাৰী এটলাৰ যাক কোৱা হয় ই খুব বেছি বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি কিন্তু আমি শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনক ইয়াতকৈ চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি কিন্তু শিৱসাগৰীয়া হিচাপে আমি অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত বৃহৎ আৰক্ষী সফলতা দেখিবলৈ পাইছোঁ। বিশেষভাৱে শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক দেৱাশিষ শৰ্মাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই আমি একাধিক্ৰমে আমি দেখিছোঁ আজি 3-4 দিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, লগতে গাড়ী চোৱাক আটক কৰিবলৈ সক্ষম হৈছে। আমি ভাল পাইছোঁ, কিন্তু লগতে এই 3-4টা কেছতে আমাৰ ড্ৰাগছ বেপাৰী বা ড্ৰাগছ সেৱন কৰা মানুহ শেষ হৈ যোৱা নাই। ড্ৰাগছৰ সেৱন কৰা মানুহ আৰু বেপাৰী এটলাৰ যাক কোৱা হয় ই খুব বেছি বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি কিন্তু আমি শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনক ইয়াতকৈ চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি কিন্তু শিৱসাগৰীয়া হিচাপে আমি অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ শিৱসাগৰত বৃহৎ আৰক্ষী সফলতা দেখিবলৈ পাইছোঁ। বিশেষভাৱে শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক দেৱাশিষ শৰ্মাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই আমি একাধিক্ৰমে আমি দেখিছোঁ আজি 3-4 দিন ধৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, লগতে গাড়ী চোৱাক আটক কৰিবলৈ সক্ষম হৈছে। আমি ভাল পাইছোঁ, কিন্তু লগতে এই 3-4টা কেছতে আমাৰ ড্ৰাগছ বেপাৰী বা ড্ৰাগছ সেৱন কৰা মানুহ শেষ হৈ যোৱা নাই। ড্ৰাগছৰ সেৱন কৰা মানুহ আৰু বেপাৰী এটলাৰ যাক কোৱা হয় ই খুব বেছি বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি কিন্তু আমি শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনক ইয়াতকৈ চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি কিন্তু শিৱসাগৰীয়া হিচাপে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।